মহাকায় সূর্যকৌটি সমপ্রভম নির্বিঘ্নম কৰ্মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছলৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কেনে যাব চুমুকৈ দি দিম, যিহেতু ভিডিঅ' বনাবৰ কাৰণে বহুদিন সময় পোৱা নাই। আমাৰ ৰাশিতে বহি আছে কেতু, গতিকে ৰাশিতে যদি কেতু বহি থাকে কিছু অশুভ ফল প্ৰদান কৰে। কিন্তু কেতু আৰু ৰাহু যদি চোৱা যায়, ৰাহুৰ লগত শুক্ৰ বহি আছে। শুক্ৰই কেতুৰ ঠাইত যিহেতু পুণ্য দৃষ্টি দি আছে বৰ্তমান, গতিকে এই মাহটো যিহেতু কেতু যদি অশুভ হৈ আছিলে, গাৰ বিষ, পেটৰ বিষ, ভৰিৰ বিষ এইবিলাক, কিন্তু এইটো মাহত আপোনাৰ কমি যোৱা চান্স দেখা যায়। বহু ক্ষেত্ৰত কিছুমানৰ পেটৰ গণ্ডগোল হয়, তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ ভাল ফল লাভ কৰিব বৰ্তমান শুক্ৰৰ দৃষ্টিৰ কাৰণে, পুণ্য দৃষ্টি। সেইকাৰণে আপোনালোকৰ অতি শুভ ফল লাভ কৰিব। পঞ্চমত বহি আছে ৰবি আৰু বুধ। পঞ্চম স্থান হৈছে লোকৰ পুত্ৰ স্থান, উচ্চ শিক্ষা স্থান। যিসকলৰ উচ্চ শিক্ষা কৰি আছে, ৰবি আৰু বুধ থকাৰ কাৰণে যিহেতু সংক্ৰান্তি বুলি কয়, সংক্ৰান্তিৰ সময়ত মকৰ সংক্ৰান্তি, গতিকে মকৰ ৰাশিত যেতিয়া ৰবি বহে মকৰ সংক্ৰান্তি হয়। গতিকে মকৰ ৰাশিত ৰবি বহাৰ কাৰণে আপোনালোকৰ পঞ্চম স্থান উচ্চ শিক্ষা অতি শুভ। আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰে, উচ্চ শিক্ষাৰ কাৰণে বিদেশ ভ্ৰমণ কৰিব পাৰে, আৰু বুধায়িত যুগ হৈ থকাৰ কাৰণেও উচ্চ শিক্ষাত অতি শুভ ফল লাভ কৰিব। ভাল ৰিজাল্ট কৰা চান্স আছে আপোনালোকৰ। যিসকলে মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী দিব, তেওঁলোকৰ কাৰণে অতি শুভ, বুধায়িত যুগৰ কাৰণে গোটেই অতি শুভ বুলি ক'ব পাৰি, উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষাৰ কাৰণেও। আৰু যদি চোৱা যায় লোকৰ ষষ্ঠত আছে শনি আৰু চন্দ্ৰ। ষষ্ঠত চন্দ্ৰ থাকিলে আপোনালোকৰ 1 তাৰিখৰ পৰা 3-4 তাৰিখলৈকে মানসিক অকণমান অশান্তি থাকিব, কিন্তু গোটেই মাহটো শনিৰ কাৰণে অতি শুভ ফল লাভ কৰিব। শনি যেতিয়া ভাল ঠাইত বহে ভাল ফল প্ৰদান কৰে। ষষ্ঠত বহিলে অতি শুভ, যিটো ষষ্ঠত বহি আছে নিজৰ ঘৰত। শনি নিজৰ ঘৰত থকাৰ কাৰণে শনিয়ে আপোনালোকক মান সন্মান প্ৰদান কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ ফল প্ৰদান কৰিব। আপোনালোকে যদি যিকোনো কোম্পানীত চাকৰি কৰিব ইচ্ছা কৰে, বা যিসকলে চাকৰি কৰি আছে তেওঁলোকে কিন্তু কোম্পানী চাকৰি, লোহতিখাৰ কাৰখানা, বা আপোনালোকে হাৰ্ডৱেৰ দোকান, লোহাৰ ব্যৱসায় এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব। যদি চোৱা যায় সপ্তমত শুক্ৰ আৰু ৰাহু আছে। মই প্ৰথমতে কৈছোঁ, যিহেতু সপ্তমৰ শুক্ৰৰ কাৰণে আপোনালোকৰ নিজৰ ৰাশি দৃষ্টি দিয়াৰ কাৰণে বহুখিনি অশুভ ফল কাটা গৈছে। গতিকে যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে বিবাহত আগবাঢ়িব পাৰে শুক্ৰ আৰু ৰাহুৰ কাৰণে। গতিকে শুক্ৰৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। আপোনালোকে পাৰিলে এইটো মাহতে ছোৱালী বা ল'ৰা চাই বিয়াৰ কাৰণে আগবাঢ়িলে শুভ ফল লাভ কৰিব। এইটো শুক্ৰ তুংগ হৈ আছে। আৰু যদি চোৱা যায় নৱম ভাগ্যগৃহত আছে বৃহস্পতি। গোটেই বছৰটো যদিও শুভ, এতিয়াও আপোনালোকৰ কিন্তু ভাগ্যত অতি শুভ। ভাগ্যগৃহত যিহেতু বৃহস্পতি বহি আছে আৰু আপোনালোকৰ সপ্তমত শুক্ৰ, গতিকে সপ্তম আৰু নৱম যিহেতু কেন্দ্ৰ আৰু ত্ৰিকোণ স্থান, কেন্দ্ৰৰ প্ৰতি ত্ৰিকোণত, ত্ৰিকোণৰ প্ৰতি কেন্দ্ৰত, মানে শুক্ৰ আছে বৃহস্পতিৰ ঘৰত, বৃহস্পতি আছে শুক্ৰৰ ঘৰত। গতিকে কেন্দ্ৰ আৰু ত্ৰিকোণৰ অধিপতি যিহেতু ক্ষেত্ৰ বিনিময় যোগ হোৱাৰ কাৰণে আপোনাৰ এই মাহটো 100% শুভ। মানে স্বাস্থ্যৰ পৰা আদি কৰি, কৰ্মৰ পৰা আদি কৰি, মান সন্মানৰ পৰা আদি কৰি, গৃহ নিৰ্মাণ, আপোনালোকৰ যান বাহন যুগ, এইবিলাক মানে গোটেই মাহটোত আছে। গতিকে পাৰিলে যিমানখিনি আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰিব, কিন্তু আগবাঢ়িব লাগিব। একাদশত যদি চোৱা যায়, একাদশত আছে মংগল। আপোনাৰ চোৱা যায় কৰ্মক্ষেত্ৰত আছে মংগল। যেতিয়া কৰ্মত মংগল বহে, মংগলৰ কাম হৈছে শক্তি। গতিকে আৰ্মি, পুলিচ, মিলিটাৰী, ডিফেন্স এইবিলাকত যে আপোনাৰ কৰ্ম বিচাৰে, এইটো মাহত পোৱা চান্সটো অধিক হ'ব। আৰু কৰ্মৰ ক্ষেত্ৰত মাটি বাৰী যদি কিবা কাম আছে আপোনালোকৰ, এইটো মাহতে কৰি ল'ব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। মংগল আপোনালোকৰ কাৰণে অতি শুভ। মংগলৰ ক্ষেত্ৰত শক্তিৰ প্ৰদৰ্শন কৰিব পাৰিব। গতিকে মংগলে ভাল ফলে প্ৰদান কৰিব। বা ফৰেষ্ট ডিপাৰ্টমেণ্ট এইবিলাক যদি, ৰেলৱে এইবিলাকত যদি কিবা চাকৰি ওলাই, আপোনালোকে যিমান পাৰে ফেব্ৰুৱাৰী মাহতে এপ্লাই কৰক। ফেব্ৰুৱাৰী মাহত এপ্লাই কৰিলে আপোনালোকে কৰ্মপ্ৰাপ্তিৰ যুগ দেখা যায়, সোনকালে পাব। যিহেতু আপোনালোকৰ যদি চোৱা যায় ইনকামৰ অধিপতি আছে চন্দ্ৰ যিহেতু বৰ্তমান আপোনালোকৰ ষষ্ঠত আছে, গতিকে স্বাস্থ্যৰ কিছু অশুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত কৰ্ম কৰাৰ কাৰণে কিছু কষ্ট হ'ব এনে ক্ষেত্ৰত। গতিকে চন্দ্ৰ আৰু শনিৰ কাৰণেও কিছু ভাল ফল লাভ কৰিব। যদি আপোনালোকৰ প্ৰতিকা হিচাপে চোৱা যায়, প্ৰতিকা আপোনালোকে
ইটোৰ প্ৰতিকাৰ কৰিব, ইটোৰ প্ৰতিকাৰ কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যিহেতু বাকীকেইটা গ্ৰহ শুভ বুলি ধৰিব পাৰি। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।